নমস্কাৰ ই কক্সালে স্বাগতম ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ জ্যোতি বাইদেউ আশা কৰো তোমালোক ভালে আছা আজি আমি নতুন পাঠ এটা তোমালোকৰ মাজলৈ লৈ আনিছো পাঠটিৰ নাম হৈছে মানৱসৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ 6 নম্বৰ পাঠ ভূগোল খণ্ডৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কিতাপ বহি উলিয়াই লোৱাচোন ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ত আমি জানিম মানৱসৃষ্ট পৰিৱেশৰ উপাদানসমূহ আৰু তাৰ অৰ্থ ঠিক আছে আৰু মানৱ সম্পদৰ গুৰুত্বটো আমাৰ পৰিৱেশত ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আহাচোন পাঠৰ মাজলৈ যাওঁ তোমালোকে মানৱসৃষ্ট পৰিৱেশ বুলি ক'লে আমি যোৱা কেইবাটা পাঠত আলোচনা কৰিছিলো হয়নে মানৱসৃষ্ট পৰিৱেশ মানে কি আছিল যিটো পৰিৱেশ আমাৰ প্ৰকৃতিৰ পৰা উপাদান লৈ মানুহে সৃষ্টি কৰে হয়নে যিটো উপাদান লৈ পেলাই মানুহে সৃষ্টি কৰে সেই উপাদানটোকে আমি কি বুলি কওঁ মানৱসৃষ্ট পৰিৱেশ মানৱসৃষ্ট পৰিৱেশৰ কিয় দৰকাৰ হ'ল কাৰণ মানুহে কি কৰে কিছুমান নিজৰ জীৱনৰ প্ৰয়োজনসমূহ পূৰণ কৰিবৰ কাৰণে প্ৰকৃতিৰ অকল যিবিলাক পৰিৱেশৰ পৰা যিবিলাক উপাদান পায় সেই উপাদানবিলাক যথেষ্ট হয় বুলি নাভাবিলে তেওঁলোকে ভাবিলে যে এইবিলাক উপাদান লৈ পেলাই যদি আমি কিবা চিন্তা চৰ্চা কৰি কিবা বেলেগ বস্তু পৰিৱেশৰ সৃষ্টি কৰিব পাৰো তেনেহলেহে আমাৰ সুবিধা হ'ব গতিকে মানুহে হেতু চিন্তা চৰ্চা কৰি পেলাই কি কৰিলে কিছুমান বস্তু বা দ্ৰব্য বা কিছুমান পৰিৱেশৰ সৃষ্টি কৰিলে আৰু সেই পৰিৱেশ সৃষ্টি হোৱাৰ লগে লগে হেতু পৰিৱেশ কি হৈ গ'ল মানৱসৃষ্ট পৰিৱেশ এটো কিন্তু প্ৰাকৃতিক পৰিৱেশ নহয় প্ৰাকৃতিক পৰিৱেশৰ কথা আমি কথা পাতিছিলো হয়নে প্ৰাকৃতিক সম্পদ বিলাক পাও আমি হয়নে কিন্তু এটো মানৱসৃষ্ট পৰিৱেশটো আমাৰ মানুহে গঠন কৰিছে ছাত্ৰ ছাত্ৰীসকল আপোনালোকে মানৱসৃষ্ট পৰিৱেশটো কি দেখা পাইছা মানুহে বনোৱা এটা পৰিৱেশ এই মানুহে বনোৱা পৰিৱেশটো আমি প্ৰকৃতিৰ পৰা যিবিলাক উপাদান আছে সেই উপাদান বিলাক পাই আমি এই মানৱসৃষ্ট পৰিৱেশ কৰি লওঁ আচ্ছা এতিয়া আমি এটা সৰু উদাহৰণ চাওঁ আহান সীমান্তৰ নিবেদিতাহঁতৰ বিষয়ে ঠিক আছে সীমান্তৰ নিবেদিতাহঁত তোমালোকৰ সমানীয়া ল'ৰা ছোৱালী কেইটামান আছিলে সেই ল'ৰা ছোৱালী কেইটাই কি কৰিছিলে চাওঁ আহাচোন সীমান্ত আৰু নিবেদিতাহঁতে বিদ্যালয়ৰ গুৱাহাটীলৈ শিক্ষামূলক ভ্ৰমণৰ আয়োজন কৰিছে তোমালোকে শিক্ষামূলক ভ্ৰমণলৈ গৈছা নে নাই যদি গৈছা কোলে গৈছা এতিয়া সীমান্ত আৰু নিবেদিতাহঁতে কি কৰিছিলে জানানে সীমান্ত আৰু নিবেদিতাহঁতে এবাৰ আয়োজন কৰিছিলে গুৱাহাটী যাবৰ কাৰণে আৰু এই শিক্ষামূলক ভ্ৰমণত লগত গৈছিলে তেওঁলোকৰ লগৰীয়া আৰু ছাৰ বাইদেউসকল ঠিক আছে তেওঁলোকৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকল লগ লাগি তেওঁলোকে গুৱাহাটীলৈ যাত্ৰা কৰিছে ঠিক আছে তেওঁলোকে যাত্ৰা কৰিলে যাত্ৰা কৰোঁতে কি হ'ল জানানে তেওঁলোকে যেতিয়া গুৱাহাটী পাও অৱস্থাত তেওঁলোকে কি দেখা পালে হৰাইঘাটৰ কাষতে উত্তৰ ফালে হিহতে দলঙৰ হিপাৰে ৰখিলে হৰাইঘাটৰ দলঙৰ উত্তৰ ফালে বাছৰ পৰা নামি কলে তেতিয়া গগৈ ছাৰে কলে গগৈ নামৰ ছাৰ এজন আছিলে ছাৰজনে কলে ছাত্ৰ ছাত্ৰীসকল এয়া চোৱাচোন কি দেখা পাইছা আমাৰ সন্মুখত এয়া হৰাইঘাটৰ দলং তোমালোকে হৰাইঘাটৰ দলং দেখিছানে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা হৰাইঘাট দলংখন আমাৰ গুৱাহাটী আৰু উত্তৰ পাৰ লগ লগাইছে হয়নে উত্তৰ পাৰত আমাৰ বাহেতা চাৰিআলি আছে এতিয়া উত্তৰ গুৱাহাটীও আছে এই উত্তৰ গুৱাহাটীখন লগ লগাইছে আমাৰ দক্ষিণ পাৰ আৰু উত্তৰ পাৰ লগ লাগি আমাৰ হৰাইঘাট দলংখন মাজত আছে ঠিক আছে ব্ৰহ্মপুত্ৰৰ ওপৰত এই দলংখন নিৰ্মাণ কৰাৰ আগতে মানুহে ফেৰী আৰু নাৱেৰে হিপাৰ হৈছিলে আগতেটো আমাৰ হৰাইঘাট দলংখন আছিলে বহুত আগতে আজিটো তোমাৰ বহুত বছৰ হৈ গল হৰাইঘাট দলংখন হোৱা কিন্তু তাৰ আগতে মানুহবিলাকে যেতিয়া নদী পাৰ হ'ব লগিয়া হৈছিলে ব্ৰহ্মপুত্ৰ নদীখন পাৰ হ'বৰ কাৰণে মানুহবিলাকে কি কৰিছিলে জানানে মানুহবিলাকে নাও আৰু ফেৰীৰ সহায় লৈছিলে মানে জলপথৰ ব্যৱহাৰ কৰিছিলে ঠিক আছে ৰাস্তা পদূলি নাছিল কাৰণে কিন্তু পিছত কি দেখা পালে কিছু বছৰ আগতে এই ঠাইখনত হেউজিয়া পাহাৰ আৰু পিটনিৰে ভৰা আছিলে গম পাইছা আগতে কিন্তু পাহাৰ আৰু পিটনিহে আছিলে ইতিয়াৰ দৰে নহয় এতিয়া আমি বহুত বস্তু দেখা পাইছো তাতে দলংখন হ'ল বিভিন্ন ধৰণৰ উদ্যোগ হ'ল বিভিন্ন ধৰণৰ দোকান পোহাৰ হ'ল বিভিন্ন ধৰণৰ অফিচ কাছাৰী হ'ল এতিয়া সময়ৰ লগে লগে এইবিলাক সলনি হৈ গৈ আছে ঠিক আছে আগতে নাৱেৰে অহা যোৱা কৰিছিলে ফেৰীৰে অহা যোৱা কৰিছিলে কোনো ধৰণৰ ৰাস্তা ঘাট নাছিলে কিন্তু এতিয়া যেতিয়া দলংখন হ'ল যেতিয়া ইটো পাৰ হিটো পাৰ হ'বলৈ ধৰিলে তেতিয়া লগে লগে সেই ঠাইখিনিৰ অঞ্চলবিলাকো কি হ'ল ডেভেলপ হ'ব ধৰিলে
পৰিৱৰ্তন হ'বলৈ ধৰিলে, বিকাশ হ'ব ধৰিলে। কেনেধৰণৰ বিকাশবিলাক আমি দেখা পালোঁ, তাতে যদি পাহাৰ আছিলে আৰু পিটনি আছিলে, সেইবোৰ কি হ'ল, পিটনিবিলাক সিঁচি দিছিলে, পাহাৰবিলাক কাটি দিছিলে। কাটাৰ ফলতে তাৰ ফলত কি হ'ল, তাতে ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ, ক্ষুদ্ৰ ক্ষুদ্ৰ দোকান পোহৰ, অফিচ, কাছাৰী এইবিলাক আমি দেখা পাওঁ। ঠিক আছে, তোমালোকে যেতিয়া গুৱাহাটীৰ ফালে আহিবা, তেতিয়া তোমালোকে শৰাইঘাট দলঙৰ কাষত থকা এনেকুৱা পৰিৱেশটো তোমালোকে দেখা পাবা। হিমন্ত নিবেদিতাহঁতেও সেয়া দেখা পালে। ইয়াত এতিয়া এই পিটনি পুতি কিছু সংখ্যক ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিছে। গগৈ ছাৰে কৈ আছে যে, গগৈ ছাৰে কি কৈছে হিমন্তহঁতক, যে দেখিছা নহয় এই পিটনিবিলাক কি কৰিছে, পুতি পুতি কি কৰিছে, কিছুমান ক্ষুদ্ৰ 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 উদ্যোগ স্থাপন কৰিছে। কাষতে এয়া কামৰূপ গ্ৰাম্য জিলা ধিপতিৰ কাৰ্যালয় আৰু ক্ৰিয়া প্ৰকল্প। একেবাৰে কাষতে, তাৰমানে আমিন গাঁৱত যেতিয়া আমি ব্ৰহ্মপুত্ৰৰ উত্তৰ ফালৰ পৰা আহোঁ, তেতিয়া আমি দেখা পাওঁ আমাৰ যিটো জিলা কাৰ্যালয়, হয়নে, DC অফিচ, সেই অফিচটো আমাৰ আমিন গাঁৱত আছে। আমিন গাঁৱৰ যিটো কামৰূপ গ্ৰাম্যৰ যিটো জিলা ধিপতি কাৰ্যালয় আছিলে, সেই কাৰ্যালয়টো আছে আমাৰ আমিন গাঁৱত। তাতে আমি দেখা পাওঁ, আৰু লগতে দেখা পাওঁ এখন ধুনীয়া ষ্টেডিয়াম, ইনডোৰ ষ্টেডিয়াম এখন দেখা পাওঁ। সেই ইনডোৰ ষ্টেডিয়ামখন আমিন গাঁৱৰ ঠিক ক'ত আছে, ওচৰতে আছে, আমিন গাঁৱতে আছে, আৰু লগতে শৰাইঘাট দলঙৰ একেবাৰে ওচৰতে দেখা পাওঁ। ঠিক আছে, সন্মুখত সেয়া উত্তৰ পূব সীমান্ত ৰেলপথ, সৌটো বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি। তোমালোকে শৰাইঘাট দলংখন জানানে? শৰাইঘাট দলংখনৰ ওপৰেদি কি হয়, গাড়ী যাব পাৰি আৰু তলেৰে ৰেলগাড়ী চলে, হয়নে? এতিয়া সেই ট্ৰেইন যেতিয়া যায়, তাৰে আমি কি দেখা পাওঁ, ৰেলপথখিনিও আমি আমিন গাঁও আৰু গুৱাহাটীৰ মাজতে দেখা পাওঁ। ঠিক আছে, ধুনীয়াকৈ দেখা পাওঁ। আৰু তাৰ কাষতে আমি কি দেখা পাওঁ, এখন ধুনীয়া পাৰ্ক, ঠিক আছে, উদ্যান এখন আছে। সেই উদ্যানখনতে বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিটো আমি দেখা পাওঁ। তোমালোকে একেবাৰে কাষতেই আছে শৰাইঘাট দলঙৰ, কেতিয়াবা আহিলে তোমালোকে দেখা পাবা। নাতি দূৰত গুৱাহাটী বিশ্ববিদ্যালয়, তাৰমানে শৰাইঘাট দলংখনৰ কাষতে, শৰাইঘাট দলংখন যদি আমি উত্তৰ ফালৰ পৰা পাৰ হৈ আহোঁ, তেতিয়া দেখা পাওঁ, তেতিয়াতে গুৱাহাটী বিশ্ববিদ্যালয়খন আমি দেখা পাওঁ, এটা ডাঙৰ কেম্পাছ। ঠিক আছে, এই কেম্পাছটোত গুৱাহাটী বিশ্ববিদ্যালয়খন আছে। ঠিক আছে, সৌবোৰ গুৱাহাটী মহানগৰৰ ডাঙৰ ডাঙৰ অট্টালিকা। ইয়াৰ পাহাৰবোৰৰ মাটি বিভিন্ন কাৰ্যত ব্যৱহাৰ কৰা হৈছে। আৰু দেখাই দিলে কি, আমি দেখা পাম, শৰাইঘাট দলঙৰ পৰাই দেখা পায়, ইমান বিল্ডিং আছে, ইমান ঘৰ আছে, ইমান জনবসতি আছে। সেইখনেই হৈছে আমাৰ কি, গুৱাহাটী মহানগৰী। আমি দলঙৰ পৰাই দেখা পাওঁ বহুত জনবসতি থকা অঞ্চল এটা আছে। সেই জনবসতি থকা অঞ্চলটোৱে হৈছে গুৱাহাটী মহানগৰ। ঠিক আছে, আৰু ইয়াতে থকা যিবোৰ মাটি আছে, সেইবিলাক বিভিন্ন কাৰ্যত ব্যৱহাৰ কৰা হৈছে। ঠিক আছে, এই সকলোবোৰ মানুহৰ কাৰ্য, এই কাৰ্যবোৰে ইয়াত এটা সুকীয়া পৰিৱেশৰ সৃষ্টি কৰিছে। আগতেই এনেকুৱা ধৰণৰ ঘৰবিলাক নাছিলে, কিন্তু মানুহৰ প্ৰয়োজন অনুসাৰে তেওঁলোকে কি কৰিলে, ঘৰবিলাক বনাবলৈ ধৰিলে। প্ৰয়োজন হ'ল কাৰণে ডাঙৰ ডাঙৰ উদ্যোগ বহালে, ডাঙৰ ডাঙৰ দোকান পোহৰ এইবিলাক হ'ল। সেইবিলাক মানুহৰ প্ৰয়োজন অনুসাৰে কি কৰিলে, পৰিৱেশটো সলনি কৰিলে। ঠিক আছে, মানুহে জ্ঞান, বুদ্ধি, কৌশল খটুৱাই এনেদৰে প্ৰাকৃতিক উপাদানসমূহ মানুহৰ প্ৰয়োজন কামত ব্যৱহাৰ কৰে। গতিকে কি কৰিলে, মানুহে প্ৰথমতে কি কৰিছিলে, নিজৰ জ্ঞান আৰু বুদ্ধি লগাইছে যে আমাক এইটো বস্তুৰ প্ৰয়োজন হৈছে। ঠিক আছে, এইটো বস্তুৰ যিহেতু প্ৰয়োজন হৈছে, তেনেহ'লে আমি তাৰে পৰিৱেশটো সলনি কৰিম। আমাক যদি ঘৰ লাগে, আমাক যদি কোম্পানী লাগে, আমাক যদি বেংক লাগে, আমাক যদি দোকান পোহৰ লাগে, ঠিক আছে, মানুহ থাকিবৰ কাৰণে আমাক ডাঙৰ ডাঙৰ অট্টালিকা লাগে। গতিকে কি হ'ব, সেই প্ৰয়োজন অনুসাৰে মানুহবিলাকে সেই মাটিৰ চেঞ্জ কৰিব শিকি গ'ল। ঠিক আছে, নিজৰ জ্ঞান বুদ্ধি লগাই মানুহে সলনি হ'ব শিকি গ'ল। হ'ব, এনে কাম কাজে কোনো এখন ঠাইত মানুহৰ অনুকূলে যি সুকীয়া পৰিস্থিতিৰ সৃষ্টি কৰে, তাকে সেই ঠাইখনৰ মানৱ সৃষ্ট পৰিৱেশ বুলি কয়। গতিকে মানুহৰ প্ৰয়োজন অনুসৰি যি অনুকূল পৰিৱেশৰ সৃষ্টি কৰিছে, তাৰমানে যিহেতু মানুহৰ প্ৰয়োজন অনুভৱ হৈছে যে মোক এনেকুৱা ধৰণৰ পৰিৱেশ লাগে, এনেকুৱা ধৰণৰ মোক পাহাৰ নালাগে, এনেকুৱা ধৰণৰ মোক পিটনি নালাগে, সেইটো হিচাপে মানুহে কি কৰিছে, মানুহে নিজৰ এটা পৰিৱেশৰ সৃষ্টি কৰিছে। আৰু এই পৰিৱেশ সৃষ্টি কৰাকে মানৱ সৃষ্ট পৰিৱেশ বুলি কয়। গতিকে মানুহে জীয়াই থাকিবৰ কাৰণে নিজৰ পৰিৱেশটো সলনি কৰিবৰ কাৰণে প্ৰকৃতিৰ পৰা যিকোনো উপাদান লৈ
মানুহে যিটো পৰিৱেশৰ সৃষ্টি কৰে তাকে মানৱসৃষ্ট পৰিৱেশ বোলে হ'ব এতিয়া আমি এই মানৱসৃষ্ট পৰিৱেশৰ উপাদানসমূহৰ বিষয়ে পঢ়ো আহা কি হ'ব পাৰে কম্পোনেন্টছ বিলাক মানে কি উপাদান মানুহৰ এই যে মানৱসৃষ্ট পৰিৱেশৰ উপাদাননো কি হ'ব পাৰে সেই বিষয়ে আমি এবাৰ চাও আহা কেনেকুৱা ধৰণৰ উপাদান হ'ব পাৰে তাৰ মানে কি বস্তুৰ প্ৰয়োজন হ'ব পাৰে উপাদান মানে কি এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে কি বস্তুৰ প্ৰয়োজন অনুভৱ কৰি মানুহে হেতু প্ৰয়োজন কৰি লৈছে সেই এবাৰ আমি পঢ়িম মানৱসৃষ্ট পৰিৱেশৰ উপাদানসমূহ মানে কম্পোনেন্টছ অফ man made environment মানে মানুহৰ কি প্ৰয়োজন হ'ব পাৰে মানুহৰ প্ৰয়োজন তো বহুত ধৰণৰ বস্তু হ'ব পাৰে এতিয়া সেই বহুত ধৰণৰ বস্তুটো বনাবৰ কাৰণে মানুহে কিছুমান উপাদান লয় কম্পোনেন্টছ লয় ক'ৰ পৰা লয় প্ৰকৃতিৰ পৰা তোমালোকক বাৰেপতি কৈ আছো যে প্ৰকৃতিৰ পৰা কিছুমান কম্পোনেন্টছ লয় আৰু সেই কম্পোনেন্টছ খিনি লোৱাৰ পিছত মানুহে নিজৰ পৰিৱেশটো বনাই লয় ঠিক আছে এতিয়া এই উপাদানবিলাক কি উপাদানবিলাক নাথাকিলে হ'ব জানো নহব উপাদানবিলাক অতি জৰুৰী গতিকে উপাদানবিলাক হৈছে ভূমি পানী গছ-গছনি আদি তাৰ মানে প্ৰকৃতিৰ পৰা কি লৈছে মাটি লৈছে প্ৰকৃতিৰ পৰা পানী লৈছে প্ৰকৃতিৰ পৰা বিভিন্ন ধৰণৰ গছ-গছনি উদ্ভিদ এইবিলাক মানুহে উপাদান হিচাপে নিজৰ কাৰণে লৈছে আৰু তাৰ পৰাই কিছুমান পৰিৱেশ সৃষ্টি কৰিছে গতিকে মানৱসৃষ্ট পৰিৱেশৰ প্ৰধান উপাদান হৈছে ভূমি পানী আৰু গছ-গছনি এইবিলাক হৈছে ভৌতিক পৰিৱেশ ঠিক আছে কি কৈছে প্ৰাকৃতিক পৰিৱেশৰ বিভিন্ন উৎপাদন মিলি যিকোনো ঠাইৰ ভৌতিক পৰিৱেশ সৃষ্টি কৰে গতিকে যিমান বিলাক উপাদান আছে প্ৰাকৃতিক পৰিৱেশ আছে সেই উপাদান বিলাক লগ লাগি ভৌতিক পৰিৱেশৰ সৃষ্টি কৰে আৰু এই ভৌতিক পৰিৱেশ বিলাক হৈছে ভূমি পানী আৰু গছ-গছনি হ'ব মানৱসৃষ্ট পৰিৱেশৰ ভৌতিক পৰিৱেশৰ বিভিন্ন উপাদানৰ ব্যৱহাৰৰ ফল মানে এতিয়া এই মানৱসৃষ্ট পৰিৱেশৰ ভৌতিক পৰিৱেশৰ উপাদানৰ ফলটো কি হ'ব উপাদানসমূহ কি হ'ব বাৰু মানৱসৃষ্ট পৰিৱেশৰ উপাদানসমূহ কি কৰিছে ৰাস্তা ঘাট দলং ঘৰবোৰ এইবিলাক উপাদান বনাইছে ঠিক আছে এইবিলাক কি কৰিছে মানৱসৃষ্ট পৰিৱেশৰ এটা উপাদান ঠিক আছে হ'ব এতিয়া মানৱসৃষ্ট পৰিৱেশৰ অন্যান্য উপাদানবিলাক কি গতিকে প্ৰাকৃতিক পৰিৱেশৰ পৰা কি লৈছিলে মৌলিক উপাদানবিলাক কি লৈছিলে ভূমি পানী হয়নে গছ-গছনি এইবিলাক লৈছিলে এতিয়া তোমালোকে বুজিব লাগিব এইবিলাক উপাদানবিলাক কি হয় যিবিলাক উপাদানৰ জৰিয়তে মানৱসৃষ্ট পৰিৱেশৰ গঢ় লৈ উঠিছে ঠিক আছে আমি কি পাইছিলো প্ৰথমতে আমি পাইছিলো কি ৰাস্তা ঘাট দলং ঘৰবোৰ উদ্যোগ ঠিক আছে মানৱসৃষ্ট পৰিৱেশৰ প্ৰধান উপাদানবিলাক এনেকুৱা হয় ঘৰ থাকিব লাগিব তাৰ পিছত দলং থাকিব লাগিব ৰাস্তা ঘাট থাকিব লাগিব হয়নে তাৰ পিছত আৰু কি কৈছিলে উদ্যোগ থাকিব লাগিব হয়নে তেতিয়াহে মানৱসৃষ্ট পৰিৱেশৰ সৃষ্টি হ'ব তাৰো বাহিৰে কেইটামান অন্য উপাদান আছে এতিয়া অন্য উপাদানবিলাকৰ ভিতৰত যিবিলাক উপাদান প্ৰকৃতিয়ে সৃষ্টি কৰা নাই হয়নে মানৱসৃষ্ট পৰিৱেশৰ কথা আমি বাৰেপতি কৈ আছো যে এইটো মানুহে সৃষ্টি কৰিব লাগিব এতিয়া মানুহে সৃষ্টি কৰিবৰ কাৰণে কিছুমান এনেকুৱা বস্তু আছে যিবিলাক মানুহে সৃষ্টি কৰিছে এইবিলাক আদিম যুগৰ পৰা মানুহে লৈ অহা নাছিলে এইবিলাক কি কৰিছে সৃষ্টি কৰিছে ঠিক আছে সেইবিলাক হৈছে পৰিয়াল সামাজিক নিয়ম নীতি সাংস্কৃতিক কি হৈছে নিয়ম নীতি হয়নে কি কৈছে ধৰ্মীয় আচৰণ এইবিলাক শিক্ষা ব্যৱস্থা ৰাজনীতিক কাৰ্যকলাপ ইত্যাদি তাৰ মানে পৰিয়াল হ'ব লাগিব হয়নে আমি এটা পৰিয়ালৰ মাজত বান্ধ হৈ আছো নে নাই ঠিক আছে শিক্ষা থাকিব লাগিব এইবিলাক আছিল জানো প্ৰকৃতিয়ে সৃষ্টি কৰিছিলে জানো নাই কৰা এইবিলাক কোনে সৃষ্টি কৰিছে মানুহে সৃষ্টি কৰিছে কিছুমান নীতি নিয়ম থাকিব লাগিব যে এনেকুৱা সময় ল'ৰা ছোৱালীয়ে পঢ়িব লাগিব এনেকুৱা উপযুক্ত বয়স হ'লে ল'ৰা ছোৱালী বিয়া পাতিব লাগিব আমি শ্ৰদ্ধা জনাব লাগিব ডাঙৰক হয়নে শিক্ষাগুৰুক শ্ৰদ্ধা জনাব লাগিব তাৰ পিছত আমি সৰুক মৰম কৰিব লাগিব হাই কাজিয়া কৰিব নোৱাৰো হয়নে তাৰ পিছত আমাৰ পুলিচ আইন কানুন এইবিলাক কোনে সৃষ্টি কৰিছে এইবিলাকতো মানুহে সৃষ্টি কৰিছে হয়নে সমাজ ব্যৱস্থা এটা আমাৰ কোনে সৃষ্টি কৰিছে মানুহে সৃষ্টি কৰে আৰু সমাজ ব্যৱস্থাৰ কিছুমান নীতি নিয়ম কৰি দিছে সেইবিলাকো মানুহে সৃষ্টি কৰিছে আৰু সেইবিলাক উলংঘা কৰিলে কি ধৰণৰ
অসুবিধা হ'ব পাৰে আৰু কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব লাগে সেইবিলাকো মানুহে সৃষ্টি কৰিছে ধৰ্ম মানুহে জন্মতে ধৰ্ম লৈ নাহে যেতিয়া কোনোবা এখন ঘৰত থাকে জন্ম হয় সেই জন্ম হোৱাৰ লগে লগে সেইজন মানুহৰে ধৰ্মটো লয় আৰু এই ধৰ্ম কোনে সৃষ্টি কৰিছে মানুহে নিজে সৃষ্টি কৰিছে হয়নে যে এইটো ধৰ্ম আমি বিশ্বাস কৰিব লাগে এইটো ধৰ্ম আমি মানিব লাগে ঠিক আছে আমি এইটো ধৰ্মৰ মানুহ আমি ইটো ধৰ্মৰ মানুহ ঠিক আছে হেতু কোনে সৃষ্টি কৰিছে মানুহে সৃষ্টি কৰিছে আনকি মানুহে আমাৰ যিবিলাক কি ভৌগোলিক পৰিৱেশ আমাৰ যিবিলাক আমি যে পঢ়ি আছো এইখিনি সীমা এই সীমাৰ ভাগ বতৰা বিলাকো কোনে সৃষ্টি কৰিছে মানুহে নিজে সৃষ্টি কৰিছিল আগতে জানো পৃথিৱীখনৰ সীমা আছিলে নাই পৃথিৱীখন এটা গোলাকাৰ কি হয় এটা কি হয় অগ্নিপিণ্ড কিন্তু তাতে থকা যিমান বিলাক মাটি আছে বিলাকৰ সীমা কোনে সৃষ্টি কৰিছে আমাৰ মানুহে সৃষ্টি কৰিছে গতিকে পৰিয়ালৰ পৰা একেবাৰে ভৌগোলিক পৰিসীমালৈকে কোনে সৃষ্টি কৰিছে মানুহে সৃষ্টি কৰিছে এটা ৰাজনৈতিক কাৰ্যকলাপৰ কথাও কৈছে নেতা ৰজা হয়নে আমাৰ ইয়াতে কি হয় ভাৰতত গণতান্ত্ৰিক দেশ হয়নে আমি জনগণে মানুহ এইবিলাক কোনে কৰিছে মানুহে নিজে কৰিছে ৰজা হ'বই লাগিব ৰজাৰ পুতেকে ৰজা হ'ব সেইবিলাক কোনে সৃষ্টি কৰিছে এইবিলাক মানুহেই সৃষ্টি কৰিছে গতিকে এইবিলাক এটাও মানৱসৃষ্ট পৰিৱেশৰ উপাদান হয় মানুহে মানৱসৃষ্ট পৰিৱেশ সৃষ্টি কৰিবলৈ হলে ভৌতিক পৰিৱেশৰ বিভিন্ন উপাদানসমূহ সংগ্ৰহ কৰিব লাগে ছাত্ৰ ছাত্ৰীসকল তোমালোকক ভৌতিক পৰিৱেশৰ বিষয়ে কৈছিলে ভৌতিক পৰিৱেশক আমি কি কৈছিলো ভূমি গছ-গছনি হয়নে এইবিলাক আছিলে আৰু পানী এইবিলাক হৈছে কি মানুহে যিবিলাক প্ৰাকৃতিক পৰিৱেশৰ উপাদানসমূহ ব্যৱহাৰ কৰে সেইবিলাক হৈছে প্ৰাকৃতিক পৰিৱেশৰ উপাদান কেইটা আমি বুজিয়ে পালো এইকেইটা উপাদান ব্যৱহাৰ কৰি মানুহে মানৱসৃষ্ট পৰিৱেশ সৃষ্টি কৰিছে আৰু এইবিলাক মানৱসৃষ্ট পৰিৱেশৰ উপাদানসমূহ পাইছিলো ৰাস্তা-ঘাট তাৰপিছত ঘৰ দলং এইবিলাক আমি মানৱসৃষ্ট পৰিৱেশৰ উপাদান হয়নে এইবোৰ ব্যৱহাৰ কৰি পেলাই আমি কি কৰো আমাৰ জীৱনটো সুচল কৰি তুলিছো এতিয়া এই মানুহে কি কৰিছে জানানে এইবিলাক উপাদান বনাবৰ কাৰণে ৰাস্তা-ঘাট দলং ঘৰ এইবিলাক বনাবৰ কাৰণে কি কৰিছে এই উদ্যোগবিলাক বনাবৰ কাৰণে প্ৰাকৃতিক পৰিৱেশৰ যিবিলাক উপাদান আছে সেইবিলাক বেছিকৈ ব্যৱহাৰ কৰিছে তাৰ মানে ধৰা আমি পানী বেছিকৈ ব্যৱহাৰ কৰি পানীবিলাক একেবাৰে যেতিয়া তোমালোকে জানাই পানীৰ যিটো আমাৰ ভাল পানী যিটো আমাৰ খোৱা উপযোগী পানী সেইটো শতাংশ বহুত কম হয়নে 0.003% হে আমাৰ খোৱা পানীৰ উপযোগী হয় মানে আমি ব্যৱহাৰৰ কাৰণে আমাৰ উপযোগী হয় গতিকে সেই পানী ইমানে কম আছে তাৰো আধা মানে কি হৈছে মেৰু অঞ্চলত কি আছিলে মেৰু অঞ্চলত আমাৰ বৰফ আকাৰে হৈ আছে গতিকে এতিয়া আমাৰ যেটো জুলীয়া অৱস্থাত আছে একেবাৰে পানী কম আমি লাহে লাহে পানীবিলাক ব্যৱহাৰ কৰি পানীবিলাক লাহে লাহে নিখেষ হৈ গৈ আছে তাৰ বাহিৰে আমি বৰষুণৰ পানীটো বহুতে ব্যৱহাৰ নকৰো কিন্তু আমি বিলাক কৰিব লাগে এতিয়া তাৰ পিছত আৰু আছে যে পাহাৰৰ মাটি কাটি পেলাই আমি ঘৰ বনাইছো এতিয়া ভূমিবিলাক সংৰক্ষণ হৈ আহা নাই গতিকে কি হৈছে জানানে এই আমাৰ যিবিলাক প্ৰাকৃতিক পৰিৱেশৰ উপাদানবিলাক আছে এইবিলাক লাহে লাহে নিখেষ হৈ গৈছে যিমান বিলাক আমি সম্পদৰ কথা পাতিছিল এইবিলাক লাহে লাহে নিখেষ হৈ গৈছে আৰু লাষ্টত গৈ পেলাই কি হ'ব মানুহৰে মানৱসৃষ্ট পৰিৱেশ বনোৱাত অসুবিধা হৈ পৰিব ঠিক আছে এনেকুৱা উপাদানবিলাক নোপোৱাৰ কাৰণে মানুহৰ অসুবিধা হৈছে যদিও মানুহৰ এনে কাৰ্যই মানৱসৃষ্ট পৰিৱেশৰ বিকাশৰ সূচনা কৰে তাৰ মানে ভৌতিক পৰিৱেশৰ উপাদানসমূহ ব্যৱহাৰ কৰাৰ ফলত মানুহে বিকাশ হৈ আছে নো ডাউট বিকাশ হৈ আছে কিন্তু কি হৈছে জানানে প্ৰাকৃতিক পৰিৱেশৰ এই উপাদানবিলাক অধিক শোষণ কৰাৰ কাৰণে যথেষ্ট ক্ষতি হৈ গৈছে প্ৰাকৃতিক অৱস্থাবিলাকৰ যথেষ্ট ক্ষতি হৈ গৈছে এতিয়া তোমালোকে দেখিছা দলং বনাবৰ কাৰণে হয়নে কি কৰিছে ৰাস্তা-ঘাট বহল কৰিবৰ কাৰণে আমাৰ গছ-গছনিবিলাক কাটি দিছে গছ-গছনি নহলে আমি জীয়াই থাকিব পাৰিম জানো নোৱাৰো গতিকে প্ৰাকৃতিক ভাৰসাম্য নষ্ট হোৱা দেখা গৈছে ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আজিলে আমাৰ ইমানখিনি আছিল এতিয়া আমি কেইটামান প্ৰশ্ন চাওঁ আহা এনেদৰে পৰিৱেশৰ প্ৰদূষণ ঘটে তাৰ মানে কি হৈছে এনে প্ৰদূষণখনে কি কৰিছে মানৱ সমাজৰ বাবে ক্ষতিকাৰক হৈ গৈছে এতিয়া তোমালোকে দেখিছা বিভিন্ন ধৰণৰ ক্ষুদ্ৰ উদ্যোগ ডাঙৰ উদ্যোগ এইবিলাকৰ পৰা যিবিলাক নিৰ্গত হোৱা জাবৰ জোথৰে কি কৰিছে জানানে এইবিলাকে আমাৰ বায়ু প্ৰদূষণৰ সৃষ্টি কৰিছে হয়নে শব্দ প্ৰদূষণৰ সৃষ্টি হৈছে পানী প্ৰদূষণৰো সৃষ্টি হৈছে হয়নে গতিকে আমাৰ যিবিলাক বনজ সম্পদ আছে সেইবিলাকো নষ্ট হৈ গৈ আছে গতিকে কি হৈছে জানানে প্ৰাকৃতিক ভাৰসাম্যবিলাক নষ্ট হৈ গৈ আছে নোহোৱা হৈ গৈছে গতিকে কি কৰিছে প্ৰদূষণে আকৌ লাষ্টত গৈ পেলাই আমাৰ মানুহৰ কাৰণেহে ক্ষতিকাৰক হিচাপে পৰিগণিত হৈছে
ঠিক আছে এটা কেইটামান প্ৰশ্ন চাওঁ হা মানুহৰ অনুকূলে যি এক সুকীয়া পৰিস্থিতিৰ সৃষ্টি কৰে তাকে সেই ঠাইখনৰ মানৱসৃষ্ট পৰিৱেশ বোলে নে হয় বোলে কাৰণ মানুহে কি কৰে নিজৰ সুবিধা অনুকূলে মানে নিজৰ সুবিধাৰ কাৰণে নিজৰ কাৰণে যেটো পৰিৱেশৰ সৃষ্টি কৰিছে তাকে মানুহনৰ মানৱসৃষ্ট পৰিৱেশ বুলি কোৱা হয় ইয়াৰ উত্তৰটো আমি শুদ্ধ বুলি ভাবিম ঠিক আছে উত্তৰটো শুদ্ধ বুলি লৈছো ঠিক আছে এতিয়া দ্বিতীয় প্ৰশ্নটো চাওঁ হাচোন সামাজিক ৰীতিনীতি পৰিৱেশৰ উপাদান এটা কিহৰ উপাদান প্ৰাকৃতিক হ'ব নে মানৱসৃষ্ট পৰিৱেশৰ উপাদান হ'ব তোমালোকে কোৱাচোন প্ৰাকৃতিক পৰিৱেশৰ উপাদান জানো প্ৰকৃতিয়ে বনাইছে জানো নাই বনোৱা নহয় কোনে বনাইছে মানুহে নিজে বনাইছে গতিকে মানৱ সৃষ্ট পৰিৱেশৰ উপাদান যে ৩ নম্বৰ প্ৰশ্নটো চাওঁচোন মানৱসৃষ্ট পৰিৱেশৰ উপাদানসমূহ আমি ক'ৰ পৰা পাওঁ মানৱসৃষ্ট পৰিৱেশৰ উপাদানসমূহ আমি ক'ৰ পৰা পাওঁ এটা হৈছে আমাৰ ভৌতিক পৰিৱেশৰ উপাদান হয়নে প্ৰকৃতিৰ পৰা পাওঁ আৰু এটা হৈছে মানুহে নিজে সৃষ্টি কৰিব যেনেকৈ দলং ঘৰ এইবিলাক কোনে কৰিব এইবিলাক আমাৰ কোনে কৰিব মানুহে কৰিব হয়নে নহয় দলং ঘৰ ৰাস্তা ঘাট হয়নে আৰু প্ৰকৃতিয়ে কি কৰিব ভূমি পানী হয়নে গতিকে আমি ইয়াৰে দুটাই উত্তৰ শুদ্ধ বুলি বুজিম ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে অলপ হলেও বুজিলা অহা ক্লাছত আকৌ লগ পাম ধন্যবাদ